আজি আমি পলিকেপৰ গিজাৰ এটা 15 লিটাৰ চেক কৰিব লৈছোঁ। ইয়াৰ হেৰি প্ৰব্লেমটো হৈছে কাষ্টমাৰ কৈছে লাইট নজ্বলে আৰু পানী গৰম নহয়। পলিকেপৰ 15 লিটাৰ গিজাৰ হয়। ইয়াৰ প্ৰব্লেমটো এতিয়া আমি দেখাম। ইয়াত চেক কৰাটো কেনেকৈ চেক কৰিব লাগে গিজাৰটো আৰু কি পজিশ্যনত চেক কৰিব লাগে সেই বস্তুটো দেখাম। মিটাৰটো দেখালোঁ। ইয়াত চাব সদায় মিটাৰটো কণ্টিনিউটি প্ৰথম লৈ ল'ব। কণ্টিনিউটি ফাৰ্ষ্ট মই থাৰ্মোষ্টাৰটো চেক কৰিম, হিটিং থাৰ্মোষ্টাৰ। ইয়াৰ কণ্টিনিউটি ঠিকেই দেখাইছে। তাৰপিছত নেক্সট অট'কাট থাৰ্মোষ্টাৰটো চেক কৰিম। এইটো চাইছে অট'কাট থাৰ্মোষ্টাৰত ইয়াত কণ্টিনিউটি যেতিয়া ভাল থাকিব কণ্টিনিউটিটো দেখাব। ইয়াত কণ্টিনিউটি দেখুওৱা নাই, মিটাৰটো দেখাব। কণ্টিনিউটি দেখুওৱা নাই। ইয়াৰ হিটিং থাৰ্মোষ্টাৰৰ প্ৰব্লেম। ইয়াৰ পৰা যেতিয়া লাইনটো ছাপ্লাই গৈছে চাইছে, ইয়াত প্ৰথম মই ইয়াৰ পৰা ছাপ্লাই যোৱা নাই, মই হিটাৰ লাইনটোত চেক কৰি লওঁ ইয়াৰ পৰা ছাপ্লাই গৈছে কি নাই। এইটো ইন হৈছে লাইনটো, হিটাৰত গৈছে আউট হয়। ইয়াৰ পৰা আহিছে মেইন থাৰ্মোষ্টাৰ, এইটো আহিছে কণ্টিনিউটি ঠিকে দেখাইছে, এইটো দেখাইছে। গতিকে ইয়াৰ পৰা যোনটো ইন হয় মোৰ হিটাৰ লাইনত যাব, হিটিং লাইনটোত। এই বস্তুটো ইয়াত চাওক কণ্টিনিউটিটো নাই। ইয়াৰ পৰা ইমানটোলৈকে ঠিক আছে। ইয়াৰ পৰা আউট ছাপ্লাই দিয়া নাই, আউট ছাপ্লাই দিয়া নাই মানে ইয়াৰ কণ্টিনিউটিটো যোনটো আছে মই এতিয়া কণ্টিনিউটিটো দি লওঁ। কণ্টিনিউটি ছাপ্লাই হোৱা নাই। ইয়াৰ মই এতিয়া এইকেইটা চেক কৰা দেখালোঁ, থাৰ্মোষ্টাৰটো আৰু হিটিং থাৰ্মোষ্টাৰ। এই থাৰ্মোষ্টাৰটো ঠিকে আছে। তেওঁলোকে ইয়াত কণ্টিনিউটি যেতিয়া মই দিছোঁ কণ্টিনিউটি পাইছে। মেইন পাৱাৰ লাইন ইয়াৰ পৰা সোমাইছে, চাব পাৰে। এইটো পাৱাৰ লাইন সোমাইছে, সোমাই ইয়াত গৈছে। যোৱাৰ পিছত এইডোখৰ পৰা ইয়াতো আহিছে। এইটো যোনটো চাইছে অট'কাট থাৰ্মোষ্টাৰ, অট'কাট থাৰ্মোষ্টাৰৰ পৰা লাইন আউট হোৱা নাই। সেই থাৰ্মোষ্টাৰটো প্ৰব্লেম আছে। এতিয়া মই নেক্সট নিউট্ৰেলটো চাইছোঁ, হিটাৰত নিউট্ৰেল পাইছে কি নাই। নিউট্ৰেলটো পাইছে। তেতিয়া আমি এটা কাম কৰিম, ওমছত দিম মিটাৰটো। ওমছত দিয়াৰ পিছত ইয়াত যোনটো কইল আছে কইলটো চেক কৰিম, কইলটো প্ৰপাৰলি কাম কৰিছে কি নাই। কইলটো ঠিকে আছে, ওমছত দেখাই আছে কইলটো কাম কৰিছে। ওমছত সদায় চেক কৰিব মিটাৰত, কিলোমিটাৰ ওমছত দি ল'ব। ওমছত দি কিনি হিটাৰৰ দুটা যোনটো লাইন আছে এইটো এটা এইটো এটা ইয়াত কণ্টিনিউটি হেৰি ওমছত দিব। ওমছত দিলে যিকোনো হিটাৰ বা হেৰি ওমছত চেক কৰিব লগা হয়। ওমছত ঠিকে দেখাইছে, হিটাৰটো ঠিকে আছে। এয়া যোনটো অট'কাট থাৰ্মোষ্টাৰ, অট'কাট থাৰ্মোষ্টাৰটোৰ প্ৰব্লেম ওলাইছে। গিজাৰটো চেক কৰা আজি দেখালোঁ আপোনালোকক। হিটিং থাৰ্মোষ্টাৰ মেইন পাৱাৰ যোনটো থাৰ্মোষ্টাৰ আছে লাইক পাৱাৰটো ঠিকে আছে। ইয়াত যোনটো অট'কাট থাৰ্মোষ্টাৰটো আছে ইয়াৰ পৰা লাইনটো ছাপ্লাই আউট হোৱা নাই। এই ছাপ্লাইটো নোহোৱাৰ কাৰণে ইয়াত লাইট নাযায়। যেতিয়ালৈকে ইয়াত ছাপ্লাই নাযাব তেতিয়া মোৰ এই গ্ৰীণ ৰেড লাইটটো নজ্বলিব। ইয়াত যেতিয়া ছাপ্লাইটো আহিব তেতিয়াই জ্বলিব হিটাৰৰ লাইনটো পোৱাৰ পিছত। এতিয়া মই আপোনাক আৰু এটা দেখাই দিছোঁ, এক লাইন দি কিনি ভল্টেজটো গৈছে কি নাই। ভল্টেজ যেতিয়া চাব আছে ইয়াত 220 হিটাৰত সোমাইছে কি নাই সেইটো চেক কৰিম, কিমান দূৰলৈকে গৈছে। ইয়াত এতিয়া মই AC ভল্টত দিম। AC ভল্টত মিটাৰ কিলোমিটাৰ ছেট কৰি ল'লোঁ। ছেট কৰি ইয়াক মই পাৱাৰ লাইনটো দিম। এইটো লাইটটো মেইন পাৱাৰ লাইনটো জ্বলিছে, এটা লাইট জ্বলিছে। নেক্সট গ্ৰীণ লাইনটো যোনটো হৈছে সেইটো হিটিং লাইন, সেইটো জ্বলা নাই। এতিয়া ফাৰ্ষ্ট মই হিটাৰত চেক কৰিম 220 ভল্টেজটো সোমাইছে কি নাই। 220 অহা নাই। ইয়াত নিউট্ৰেলটো পাইছে, নিউট্ৰেলটো পোৱাৰ পিছত মই ইয়াৰ পৰা চাওঁ, ইয়াত 240 আহিছে। ইয়াৰ পৰা যোনটো আউট হোৱা নাই এই হিটিং থাৰ্মোষ্টাৰটো লাইনটো আউট কৰিব পৰা নাই। ইয়াত চাইছে 240 আহিছে, ইয়াৰ পৰা আউট হোৱা নাই। যেতিয়া 220 240 গুচি গৈছে ইয়াত প্ৰব্লেমটো আছে, হিটিং কইলটো বেয়া আছে। ইয়াক মই এটা কাম কৰিম, এতিয়া অলপ শ্বৰ্ট কৰি কিনি লাইনটো দি চাম নেক্সট গ্ৰীণ লাইটটো জ্বলে কি নাই। একেবাৰে মোৰ চিয়ৰ হৈ যাব হিটিং কইলটোৱে গৈছে। লাইট জ্বলিছে গ্ৰীণ দেখা।
জ্বলিছে অঁ হিটাৰ ঠিক আছে এইখিনি ইয়াত দেখা হিটাৰ যেতিয়া দি দিছোঁ ইয়াত পানীৰ বুলবুলিটো আহিছে হিটাৰ কল ঠিক আছে ইয়াৰ হিটিং থাৰ্মোষ্টাৰটো প্ৰব্লেম ইয়াত লাইন দিও চেক কৰাটো আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে দেখা গীজাৰখিনি ভাল লাগিছে তেন্তে ইয়াত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু ফেচবুকত যেতিয়া চাইছে তেতিয়া চেনেলটো ফ'ল' কৰি লাইক কৰি ভিডিঅ' শ্বেয়াৰ কৰি দিব আজি আপোনালোকক দেখালোঁ গীজাৰটো কেনেকৈ চেক কৰিব লাগে গীজাৰত মই চাইছে এই অট'কাট থাৰ্মোষ্টাৰটো প্ৰব্লেম আছে ইয়াক আমি অট'কাট থাৰ্মোষ্টাৰটো যেতিয়া অৰ্ডাৰ কৰি অনাব লাগিব ইয়াৰ ৰিপ্লেচ কৰা টাইমত আপোনালোকৰ তেতিয়া ৰিপ্লেচ কৰা ভিডিঅ'টো দিম আৰু ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব ভিডিঅ' আৰু কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে গীজাৰ চেক কৰা আৰু ফেচবুকত যদি চাই তেন্তে ফ'ল' কৰি দিব ফ'ল' কৰি ভিডিঅ' শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ইমানটোতে শেষ কৰিলোঁ আজি আপোনালোকক দেখালোঁ গীজাৰটো কেনেকৈ চেক কৰিব লাগে